সন্মানীয় শিক্ষাগুৰুসকল জনাইছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে কেইদিনমান আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যেহেতু ঘোষণা কৰিছিলে যে প্ৰত্যেকখন বিদ্যালয় বা সকলো ধৰণৰ কৰ্মচাৰীসকলে বা যিসকল সাধাৰণ নাগৰিক তেওঁলোকেও কৰিব লাগিব অমৃত বৃক্ষ আন্দোলনৰ কাৰণে গছপুলি ৰোপণ কৰিব লাগিব। তো এই সংক্ৰান্তীয় আচলতে বিদ্যালয়সমূহৰ প্ৰধান শিক্ষাগুৰুসকললৈ এনেকুৱা এটা মেছেজ আহিছে যে এটেনশ্যন স্কুল হেডছ প্লিজ এনচিয়ৰ কমপ্লিশ্যন অফ ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেশ্যন ইন দ্য পৰ্টেল অফ অমৃত বৃক্ষ আন্দোলন ইমিডিয়েটলি ইফ নট ডান টিল নাও লিংক ইজ গিভেন এজ এবভ। অৰ্থাৎ যদি এতিয়াও কাৰোবাৰ ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল কৰা বাকী আছে তেওঁলোকে যাতে অমৃত বৃক্ষ আন্দোলনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যনটো আকৌ ৰিনিউৱেল কৰি লয় আৰু ইয়াৰ কাৰণে লিংক দিয়া হৈছে, অৰ্থাৎ ইয়াৰ যিটো পৰ্টেল এইটো এক্টিভ কৰি দিয়া হৈছে। ইন কেছ অফ স্কুল হেভিং ন' ৰেজিষ্ট্ৰেশ্যন মে গ' ফৰ ফ্ৰেছ ৰেজিষ্ট্ৰেশ্যন। যদি কোনোবাই স্কুলে আগত ৰেজিষ্ট্ৰেশ্যন কৰা নাছিল তেওঁলোকে যাতে নিউ ৰেজিষ্ট্ৰেশ্যন কৰি লয়। তো সেইকাৰণে মই এইটো ভিডিঅ'ত ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে, ৰিনিউৱেল কেনেকৈ কৰে সম্পূৰ্ণ ভিডিঅ' মই ইয়াত দেখুৱাই দিছোঁ। গতিকে আপোনালোকে শেষলৈকে চাব, তেতিয়া ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ ৰিনিউৱেল কৰিব লাগিব সম্পূৰ্ণ কথাখিনি বুজি পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ক্ৰমত গৈ পেলাই চাৰ্চ কৰিব ABA বুলি লিখিব, aba.assam.gov.in লিখি পেলাই চাৰ্চ কৰিব। কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব। তো অমৃত বৃক্ষ আন্দোলন gov.assam এইটোত ক্লিক কৰক। এনেকুৱা এটা পেজ খোল খাব য'ত লিখা আছে অমৃত বৃক্ষ আন্দোলন 2024। তলত চাব এইবিলাক লিখা থাকে অনলাইন ৰেজিষ্ট্ৰেশ্যন, ফ্ৰী চিডলিংছ, প্লেণ্টেশ্যন। তো আপুনি কি কৰিব, একেবাৰে ওপৰত তিনিটা আঁচ যে আছে, ডট আছে, তাতে ক্লিক কৰিব। কৰাৰ পিছত এই অপশ্যনবিলাক আহিব, অলপ তলফালে টানি নিব, নি পেলাই চাব ৰিনিউ ৰেজিষ্ট্ৰেশ্যন আৰু নিউ ৰেজিষ্ট্ৰেশ্যন। যদি আপুনি যোৱাবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেতিয়া ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব, আৰু যদি যোৱাবাৰ কৰা নাছিলে তেতিয়া নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। তো যদি যোৱাবাৰ কৰা আছিল ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিলে হ'ল। কৰাৰ পিছত চাব কি ওলায়। তো এইটো আহিছে, আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত ক্লিক কৰিব। কৰাৰ পিছত মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব। কৰাৰ পিছত জেনেৰেট OTP যে আছে তাতে ক্লিক কৰিব। তো জেনেৰেট OTPত ক্লিক কৰাৰ পিছত যদি আপোনাৰ OTPটো নাহে, ধৰক আপুনি যিটো মোবাইল দি মানে অনলাইন কৰি আছে সেইটো মোবাইলতে যদি OTP আহিব লগা হয়, যদি নাহে তেতিয়া আপুনি ডাটাটো অলপ অফ কৰি পেলাই আকৌ অন কৰিব। ডাটাটো যেতিয়া অফ কৰিব তেতিয়াই চাব OTPটো আহি যাব। তেতিয়া OTPটো আপুনি ইয়াত বহাই পেলাই ছাবমিট কৰিব। কৰাৰ পিছত চাব আপোনাৰ মোবাইলত চাব এনেকুৱা লিখা আহিব, চাৰ্জ ৰিজাল্ট, থেংক ইউ ফৰ পাৰ্টিচিপেটিং লাষ্ট ইয়াৰ, ক্লিক দ্য ৰিনিউ বটন টু এনৰল ফৰ দিছ ইয়াৰ্ছ প্ৰগ্ৰেম। তো ইয়াতে আপোনাৰ নাম থাকিব, আপোনাৰ ডিটেইলছ এড্ৰেছটোত আপোনাৰ নামৰ তলতে লিখা থাকিব। যদি আপুনিয়ে হয় সেইজন তেতিয়া আপুনি ৰিনিউ যিটো অপশ্যন আহিছে তলত ৰঙা ৰঙত তাতে ক্লিক কৰিব। কৰাৰ পিছত চাব এই অপশ্যনটো, এই পেজটো খোল খাব য'ত এনেকৈ লিখা থাকিব প্লিজ ফাইণ্ড বিল' দ্য ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফৰ ফিউচাৰ ৰেফাৰেঞ্চ। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া থাকিব। ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ্ড ফৰ অমৃত বৃক্ষ আন্দোলন, উই লুক ফৰৱাৰ্ড টু ইয়াৰ পাৰ্টিচিপেশ্যন, এ কনফাৰ্মেশ্যন SMS উইল বি চেণ্ট শ্বৰ্টলি। এনেকৈ আপোনাৰ মোবাইলত আহিব। তাৰপিছত আপোনাৰ মোবাইলত হয়তো এই কনফাৰ্মেশ্যনটো SMS যোগে আহি যাব। তো এইখিনি আছিলে অমৃত বৃক্ষ আন্দোলনৰ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব এই সম্পৰ্কে ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ইনফৰমেশ্যনবোৰ আগতীয়াকৈ পাবলৈ। থেংক ইউ।